গাড়ী জীপে গাড়ী চলাব তই নালাগে নালাগে তই ৰাখিব গাড়ী মোৰে চেনাই দিও মোৰে নোৱাৰিব পাকেও আজিয়ে কৈ দিমে গৈ আজিয়ে কৈ দিমে গৈ দে চতে গৈয়ে গৈয়ে বহাগে পালেহি বহাগলৈ মাজত মাথো কেইটিমান দিন বাকী আৰু এতিয়া উজনিৰ পৰা নামনিলৈ কেৱল ব্যস্ততা ৰঙালীকা দৌৰিবলৈ উপস্থিত হৈছো এই মুহূৰ্তত ঐতিহাসিক ৰহধলা পথাৰৰ বাকৰিত আৰু দেখিবলৈ পোৱা গৈছে যে এইবাৰ ৰহধলা পথাৰৰ বাকৰিত ৰুচেং নামৰ এটা বিহু হুঁচৰি দলে এইবাৰ আখৰা আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত আমি দেৰি নকৰো পোনে পোনে সোমাই যাওঁ এই বিহুৰ মাজলৈ ইছা নিউজৰ জৰিয়তে আৰম্ভ কৰো জাকি মাৰি ওলালে ৰয়া ৰয়া ৰভে দৈ পুখুৰীৰে মোৱা মাছ দুলে 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 দৈ জাকি মাৰি ওলালে অৰাহেৰা যৌৱনৈ ঐ কতেনো গৈ আছা গৈ ঐ বিহু আহি পালেহি মোলে নৈ না নাচিলে যাবগৈ না নাচিলে যাবগৈ বিহু আহিনৰ মাহৰত ৰধলা পথাৰত ওৰে জোৰে পাতি উৰিব দেখি জোৰে পক্ষী দেখাও জান ভাতি তোমাক লগ পাব ৰে মন প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ কুলি কেতেকীয়ে লগালে ঐ মাত অহায় ঐ হৰিয়া ধুবুৰীত ঐ ধুলে গৰজিলে ঐ নাচনি ততে নাইগা কালিলৈ যামে গৈ ঐ অৰুণাচললৈ ঐ অৰুণাচললৈ ঐ সোমামনো গৈ ডকাইতৰ দলত হাই ললিতি ঐ ডকাইতৰ দলতে ঐ চলাম নগা জীপ গাড়ী ঐ চলাম নগা জীপ গাড়ী ঐ মুখত ৰাখিম মৰা নাৰী মোৰে ললিতি ঐ তোৰে নোৱাৰিব পাকে ঐ আজিয়ে কৈ দিবি গৈ আজিয়ে কৈ দিবি গৈ দে নালাগে তই যাবলৈ অৰুণাচললৈ অৰুণাচললৈ ইয়াতে যেন থাকিবি আজিয়ে কৈ দিবি গৈ দে
এই ৰুংচেং যি হুঁচৰি দল এবাৰ আত্মপ্ৰকাশ ঘটিছে তাৰ পৰিচালক আছে, আমি অকণমান কথা পাতিম। কি ক'ব, এই বছৰ প্ৰথম বৰ্ষনে আপোনালোক? নহয়, গত বছৰ গতে আগতো কেইবাবছৰ কৰা হৈছে, কিন্তু এবাৰ অকণমান বিশেষ বেলেগকৈ মানে অকণ প্ৰস্তুত কৰা হৈছে। গতিকে আমি চোতাল বিহুৰ লগতে বাকী মঞ্চতো আমি আছে বিহু প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে ধৰক। এটাই আশা কৰিছোঁ যাতে আহিবলগীয়া দিনকেইটা বিহুটো আচলতে সকলোৱে পাৰ হৈ যায়, সকলোৰে সুখ শান্তি কামনা কৰি সকলোৰ বাবে আচলতে এটা সুন্দৰ উপস্থাপন কৰিব পৰাকৈ বিহুটো আচলতে প্ৰস্তুত কৰি সকলোৰ বাবে আচলতে আশা কৰিছোঁ তেওঁলোকে চাব। কিমান গৰাকী বিহু এতিয়া? কি ক'লে? কিমান গৰাকী আছে আপোনালোকৰ? বৰ্তমান আমাৰ 7 গৰাকী আছে, কিন্তু আৰু বাঢ়িব আৰু গোটেই টিমটোত প্ৰায় 25 গৰাকী বিহু গৰাকী আছে। হয়, এতিয়া এইদৰে দেখিবলৈ পোৱা গৈছে উজনিৰ পৰা নামনিলে এতিয়া কেৱল ঢোলৰ গুমগুমনি, পেঁপা টিহিটি মাত, আৰু এতিয়া সমগ্ৰ অসমবাসী এতিয়া কিন্তু সাজু হৈছে এইদৰে কিন্তু বহাগক আদৰিবৰ বাবে। আৰু ব্যতিক্ৰম নহয় মৰিয়নি এই ৰদলা পথাৰৰো। এইদৰে আপোনালোকে দেখিছে যে কিদৰে এতিয়া এই ৰুংচেং বিহু হুঁচৰি দল এইদৰে বৰ্তমান বহাগৰ বাবে ইতিমধ্যে ব্যস্ত হৈ পৰিছে।